নমস্কাৰ, মই লিনাই আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম টিচিং ডিভাইচ অৰ্থাৎ শিক্ষণৰ উপায়। প্ৰথমতে চাওঁ হওক ইয়াত যে দিছে টিচিং ডিভাইচ বুলি, ডিভাইচ অৰ্থাৎ অকল যন্ত্ৰৰ কথা ইয়াতে কোৱা নাই। টিচিং লাৰ্ণিং প্ৰচেছ এটাত কেনেধৰণৰ পদ্ধতি প্ৰয়োগ হয়, কেনেধৰণৰ মেটেৰিয়েলছ প্ৰয়োগ হয়, এই গোটেইখিনিকে একেলগে ইনক্লুড কৰি টিচিং ডিভাইচ বুলি কোৱা হৈছে। প্ৰথমতে আমি ইয়াতে আলোচনা কৰিম টিচিং ডিভাইচ মানেনো কি, তাৰ প্ৰয়োজনীয়তাসমূহ কি কি। এতিয়া চাওঁ আহক, প্ৰথমতে ইয়াত দিছে যে টিচিং ডিভাইচৰ গুৰুত্ব কি, টিচিং ডিভাইচ আৰু কেনেধৰণে ইয়াক প্ৰয়োগ কৰা হয়। টিচিং ডিভাইচ আৰু মেথড ইয়াত দিছে একেধৰণে ইউজ কৰা হয়। কিহৰ কাৰণে ইউজ কৰা হয় ইয়াত দিছে কুইকলি আৰু ইফেক্টিভ ডিছপ্লেইং এডুকেশ্যনেল প্ৰব্লেমছ ইন এ ক্লাছৰুম। অৰ্থাৎ এজন শিক্ষকে ক্লাছৰুম এটা চলি থাকোঁতে টিচিং মেথড বা টিচিং ডিভাইচ ইউজ কৰে কিহৰ কাৰণে, যে ক্লাছটো ইফেক্টিভ হ'ব লাগে আৰু যিকোনো ধৰণৰ সমস্যাৰ কুইকলি এটা সলিউশ্যন উলিয়াব পাৰে, সমস্যা এটাৰ সহজতে সমাধান উলিয়াব পাৰে। তেনে ক্ষেত্ৰত টিচিং ডিভাইচৰ প্ৰয়োগ এজন শিক্ষকে ক্লাছৰুমত কৰে। আৰু কি দিছে যে টিচিং ডিভাইচবিলাকে যেনেকৈ প্ৰব্লেমছবিলাক সলিউশ্যন উলিয়ায় আৰু সেই প্ৰব্লেমছবিলাক ডিছপ্লে কৰে, কেনেধৰণৰ প্ৰব্লেমছ আছে, ষ্টুডেণ্টসকলে কেনেধৰণৰ প্ৰব্লেম এটা ক্লাছৰ ডিউৰিং দ্য ক্লাছ তেওঁলোকে সন্মুখীন হৈছে, এই গোটেইবিলাক বস্তু জুকিয়াই চোৱাৰ পিছত কেনেধৰণৰ তাৰ টিচিং ডিভাইচ ইউজ কৰা হ'ব, কেনেধৰণৰ পদ্ধতি প্ৰয়োগ কৰা হ'ব, সেই মেথড আৰু সেই পদ্ধতি প্ৰয়োগ কৰি সমস্যা এটাৰ সমাধান উলিয়ায়। এতিয়া নেক্সট দিছে যে ডিভাইচ ইজ এ প্লান, স্কিম অৰ ট্ৰিক ইনভেণ্টেড ফৰ দ্য পাৰ্পজ অফ ইফেক্টিভ টিচিং এণ্ড পাৰ্পজফুল লাৰ্ণিং। এতিয়া লাৰ্ণাৰসকলে পাৰ্পজফুলি লাৰ্ণ কৰিবৰ কাৰণে, যিকোনো এটা বিষয়বস্তু ভালদৰে শিকিবৰ কাৰণে বা এজন শিক্ষকে যোনটো পঢ়াই আছে সেইটো ইফেক্টিভ হ'বৰ কাৰণে টিচিং ডিভাইচবিলাক ইউজ কৰা হয়। আৰু এইবিলাক কেনেধৰণৰ হ'ব পাৰে, স্কিমছ হ'ব পাৰে, ট্ৰিক্স হ'ব পাৰে বা বিভিন্ন ধৰণৰ প্লেনিঙো হ'ব পাৰে। এতিয়া দিছে যে ডিফাৰেণ্ট টাইপছ অফ ডিভাইচেছ কেনেধৰণৰ হ'ব পাৰে, এছাইনমেণ্টছ হ'ব পাৰে, ডিছকাশ্যন হ'ব পাৰে, এক্সপ্লেইনিং হ'ব পাৰে, এনেধৰণৰ কথাবিলাককো আমি ডিভাইচেছৰ ইনক্লুড বুলি কৈছোঁ। আৰু নেক্সট কি দিছে চাওক, ইন দ্য ৱৰ্ডছ অফ ৰেইমান বুলি এজন শিক্ষাবিদ আছিলে, তেওঁ কি বুলি কৈছিলে যে ডিভাইচেছ আৰ চাৰ্টেইন এক্সটাৰ্নেল ফৰ্মছ, অৰ্থাৎ কিছুমান এক্সটাৰ্নেল বাহ্যিক ৰূপ আৰু মোড যোনবিলাক শিক্ষক এজনে সময়ে সময়ে প্ৰয়োগ কৰি থাকে। অৰ্থাৎ বিভিন্ন ধৰণৰ ছিটুৱেশ্যনত এজন শিক্ষকে বিভিন্ন ধৰণৰ ডিভাইচেছ ইউজ কৰিব পাৰে, হয়নে? আৰু যেতিয়া ইনষ্ট্ৰাকশ্যন প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকলক, সেই সময়তো এজন শিক্ষকে ডিফাৰেণ্ট টাইপছ অফ ডিভাইচেছ ইউজ কৰিব পাৰে। এতিয়া দিছে চাওক যে দ্য ইউজ অফ টিচিং ডিভাইচেছ ইজ জাষ্টিফাইড বাই জন মেনিলাৰ বুলি এজন এডুকেশ্যনিষ্ট আছিলে। তেওঁ কিছুমান শিক্ষণৰ কেনেধৰণৰ প্ৰয়োজনীয়তা আছে বা কি ধৰণে প্ৰয়োগ কৰা হয় সেইটো তাৰ ক্ষেত্ৰত কেইটামান পইণ্ট আগবঢ়াই থৈ গৈছে, যে কি প্ৰয়োজন আছে, কি হয় মানে এই ডিভাইচেছবিলাক ইউজ কৰিলে কেনেধৰণে হেল্পফুল হয় এজন শিক্ষক বা এজন শিক্ষক বা ছাত্ৰ ছাত্ৰীসকল। ফাৰ্ষ্টতে দিছে টু টিচ থ'ৰলি, অৰ্থাৎ যিকোনো এটা বিষয়বস্তু, যিকোনো এটা চেপ্টাৰে হওক, টপিকেই হওক, থ'ৰলি ভালদৰে বুজাবলৈ টিচিং ডিভাইচেছবিলাকৰ ইউজ কৰা হয়। আৰু এই থ'ৰলি অৰ্থাৎ যেতিয়া চেপ্টাৰটো লাৰ্ণাৰসকলে ভালদৰে বুজি নাপায়, তাক যদি আপুনি বিভিন্ন ধৰণৰ টিচিং ডিভাইচেছ ইউজ কৰি পেলাই বুজাবলৈ যায়, তেতিয়া লাৰ্ণাৰসকলে ভালদৰে বুজিব পাৰে বা থ'ৰলি পুংখানুপুংখভাৱে বুজিব পাৰে। তেনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডিভাইচেছ ইউজ কৰা হয় যাতে লাৰ্ণাৰসকলে ভালদৰে বুজি পায় আৰু তেওঁলোকৰ মনতো ৰৈ যায়। নেক্সট দিছে টু টিচ ফাষ্ট। আন এটা প্ৰয়োজনীয়তা হৈছে যে এই টিচিং ডিভাইচসমূহৰ প্ৰয়োগৰ দ্বাৰা কি কৰিব পাৰি, টিচিং প্ৰচেছটো ফাষ্ট কৰিব পাৰি, অৰ্থাৎ দ্ৰুত গতিত পঢ়াব পাৰি। যে এই ধৰণৰ টিচিং ডিভাইচেছ যেতিয়া ইউজ কৰা হয় তেতিয়া টিচিং লাৰ্ণিং প্ৰচেছটো কি হয়, ফাষ্টাৰ হৈ যায়। আৰু কি হয়, যোনবিলাকে মানে পাঠ্যক্ৰমটো এটা হয়নে নহয়, এটা টাইমিং থাকে যে চিলেবাছটো ইমান টাইমৰ ভিতৰত ফিনিছ কৰিব লাগিব, তেনে ক্ষেত্ৰত এই টিচিং ডিভাইচেছবিলাকে পাৰ্টিকুলাৰলি শিক্ষক এজনক খুব ভালদৰে হেল্প কৰে, যে নিৰ্দিষ্ট সময়ত তেওঁলোকে চিলেবাছ কভাৰ কৰিব পাৰে বা যিখিনি চেপ্টাৰ তেওঁলোকে কভাৰ কৰিবলৈ বিচাৰিছে সেইটো সময়মতে তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰে। এতিয়া মানে শিক্ষকসকলৰ কাৰণে এই ক্ষেত্ৰত ফলপ্ৰসূ হয়, যিহেতু তেওঁলোকে টাইমটো কভাৰ কৰিব পাৰে। নেক্সট দিছে টু টিচ
টু ক্ৰিয়েট ইণ্টাৰেষ্ট, এইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে পইণ্টটো নিশ্চয় যে লাৰ্ণাৰসকলে এই টিচিং ডিভাইচসমূহৰ দ্বাৰা যেতিয়া প্ৰয়োগ কৰি শিক্ষা লাভ কৰে তেতিয়া তেওঁলোকৰ এই ক্লাছ এটা যিকোনো এটা ক্লাছৰুমৰ প্ৰতি বা যিকোনো এটা বিষয়বস্তুৰ প্ৰতি তেওঁলোকক ইণ্টাৰেষ্টটো বৃদ্ধি কৰে। তো ইণ্টাৰেষ্ট বৃদ্ধি কৰিবৰ কাৰণে এই বিভিন্ন ধৰণৰ টিচিং ডিভাইচেছবিলাক প্ৰয়োগ কৰে এজন শিক্ষকে। মানে ক্লাছৰুম এটা চলি থকা যেতিয়া ক্লাছৰুমটো খুব বেছি ইফেক্টিভ নহয়, অলপমান বৰিং হয় বা ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট কম থাকে, কিন্তু যদি টিচিং ডিভাইচেছ ইউজ কৰে তেতিয়া লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি পায়। নেক্সট দিছে টু ইণ্টিগ্ৰেট ৱৰ্ক, অৰ্থাৎ যে কামত একত্ৰিত কৰিবলৈ। এতিয়া ধৰক কিছুমান আজিকালি আমি জানো যে চেপ্টাৰবিলাক যিকোনো ছাবজেক্টবিলাকৰ ইণ্টাৰ ৰিলেটেড হয়। এইটো নতুন শিক্ষা নীতিৰ মতে দুটা ধৰণৰ বা তিনিটা ধৰণৰ ছাবজেক্টত আপুনি কমন কিছুমান কথা দেখিবলৈ পাব। এতিয়া যেতিয়া টিচিং ডিভাইচেছবিলাক ইউজ কৰা হয় নহয় তেতিয়া কি হয়, ইণ্টিগ্ৰেট হয়, মানে দুটা ছেপাৰেট ছাবজেক্ট বা ছেপাৰেট ৱৰ্ক আপুনি একেলগে সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া আপোনালোকে যদি ক্লাছ 6-7ৰ বুকছসমূহ চেক কৰে তেতিয়া আপোনালোকে দেখিব যে কিছুমান ক্ষেত্ৰত ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ টপিকছ কিছুমান ছেইম হয়। তেনেধৰণে বিভিন্ন চেপ্টাৰ বা দুটা বিভিন্ন ধৰণৰ ছাবজেক্টৰ কোৰ্চবিলাক কোৰিলেট কৰা থাকে। তেনেধৰণৰ এই ডিভাইচবিলাক যেতিয়া ইউজ কৰা হয় তেতিয়া ইণ্টিগ্ৰেট ৱৰ্ক হয়, একেলগে দুটা কামৰ সমাধান হৈ যায়। এতিয়া নেক্সট দিছে টু ব্ৰিং ছামথিং নিউ, আন এটা কথা হৈছে যে কিবা এটা নতুনত্ব প্ৰদান কৰিবলৈ, যে এটা একেধৰণে ক্লাছ এটা আপুনি লৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট পোৱা নাই বা তেওঁলোকে বুজিব পৰা নাই ভালদৰে, তেনে ক্ষেত্ৰত যেতিয়া টিচিং ডিভাইচ ইউজ কৰা হয় তেতিয়া কি হয়, গোটেই শিক্ষাদান প্ৰক্ৰিয়াটোত বা ক্লাছৰুমটোত এটা নতুনত্ব আহি পৰে, যাৰ কাৰণে লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি হয়, হয়নে নহয়? আৰু সেই যেতিয়া নতুনত্ব এটা তেওঁলোকে কিবা এটা লাভ কৰে, যে টিচিং ডিভাইচ ইউজ কৰিছে, চাৰ্ট এখন ইউজ কৰিছে, বিভিন্ন ধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰিছে বা অন্য মেচিনাৰিজ কিবা ডিভাইচ ইউজ কৰিছে, তেতিয়া তেওঁলোকৰ ইণ্টাৰেষ্টটো বৃদ্ধি পায় আৰু নতুনত্ব বিচাৰি পালে শিশুসকলে শিকাৰ প্ৰতি আগ্ৰহীও হৈ উঠে। নেক্সট দিছে, এতিয়া চাওঁ হওক ইম্পৰ্টেঞ্চ অফ টিচিং ডিভাইচেছ। এই টিচিং ডিভাইচেছৰ আগতেতো আমি শিকিলোঁ যে আগৰ শ্লাইডকেইখনত যে কি ধৰণে সহায় কৰে। এতিয়া চাওঁ হওক কি ইম্পৰ্টেঞ্চ আছে। ফাৰ্ষ্টৰটো দিছে যে ইউজ টু টিচ মোৰ থৰলি ছ' ডেট চিলড্ৰেন কেন ৰিটেইন দ্য লংগাৰ পিৰিয়ড অফ টাইম। এতিয়া আমি ফাৰ্ষ্টতে এই পইণ্টটো আমি আগতেও পাই আহিছোঁ যে টিচিং ডিভাইচৰ ইউজে কি সহায় কৰে, যিকোনো এটা টপিক থৰলি পঢ়াবলৈ সহায় কৰে, এজন শিক্ষকক সহায় কৰে থৰলি বুজাবৰ কাৰণে আৰু লাৰ্ণাৰসকলক সহায় কৰে থৰলি বুজি পাবৰ কাৰণে। এতিয়া যেতিয়া থৰলি যিকোনো এটা বিষয়বস্তু এজন ছাত্ৰ ছাত্ৰীসকলে বুজি পায় তেতিয়া কি হয়, তেওঁলোকৰ সেই বস্তুটো বহু দিনলৈকে তেওঁলোকৰ মনত ৰৈ যায়। টিচিং ডিভাইচেছৰ ইউজ যেতিয়া কৰা হয় তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলে এটা ডিটেইলছত কথাসমূহ বুজিব পাৰে আৰু তেওঁলোকৰ মনত বহুত দিনলৈকে সেইটো থাকি যায়। নেক্সট দিছে টু ইউজ টিচ কুইকলি ডিউ টু উইচ চিলেবাছ কেন বি কাভাৰ্ড। এই ছেইম পইণ্টছখিনি একচুৱেলি ৰিপিট হোৱাৰ নিচিনা হৈছে। এতিয়া ইম্পৰ্টেঞ্চ বুলি আমি যদি বেলেগকৈ চাওঁ, এতিয়া পইণ্ট ৱাইজ আমি এনেকৈ ৰেডি কৰিছোঁ শ্লাইডখন। এতিয়া এইটো হৈছে যে কুইকলি, যে যিকোনো এটা চেপ্টাৰ যিকোনো এটা টপিক কুইকলি ফিনিছ কৰিবৰ কাৰণে, সোনকালে ফিনিছ কৰিবৰ কাৰণে টিচিং ডিভাইচেছবিলাকে টিচাৰসকলক হেল্প কৰে আৰু ইয়াৰ দ্বাৰা কি হয়, টিচাৰসকলে সময়মতে নিজৰ চিলেবাছ কাভাৰ কৰিব পাৰে। নেক্সট দিছে ইউজ টু ক্ৰিয়েট অৰ ছাষ্টেইন ইণ্টাৰেষ্ট ইন দ্য পিপলছ। এতিয়া যে লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি, আমি আগতেও ডিছকাছ কৰিছোঁ যে লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই ডিভাইচেছবিলাকে হেল্প কৰে। বিভিন্ন ধৰণৰ অডিঅ' ভিজুৱেলছেই হওক, অকল অডিঅ' হওক বা ভিজুৱেলছ হওক বা চাৰ্টেই হওক, অন্য ধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েলছ হওক বা টাইপছ অফ এক্সপ্লেনেশ্যন হওক, এইবোৰ বিভিন্ন ধৰণৰ ডিভাইচ হয়। এতিয়া এই ধৰণৰ ডিভাইচবিলাক যেতিয়া ইউজ কৰে তেতিয়া লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্ট অট'মেটিকলি বৃদ্ধি পায়। নেক্সট দিছে ডিভাইচেছ হেল্পফুল ইন ব্ৰিঙিং ছামথিং নিউ। এতিয়া নতুনত্ব প্ৰদানৰ ক্ষেত্ৰতো সেইকেইটা কথা আমি কৈছোঁ যে সদায় টিচিং লাৰ্ণিং যেতিয়া ক্ষেত্ৰত ডিভাইচ ইউজ কৰা হয়, টিচিং ডিভাইচ ইউজ কৰিলে গোটেই লাৰ্ণিং প্ৰচেছটোত এটা নতুনত্ব আহে আৰু ইয়াৰ দ্বাৰা লাৰ্ণাৰসকলৰ ইণ্টাৰেষ্ট বৃদ্ধি পায়, তেওঁলোকক বুজিবলৈ সহায় হয়, লগতে তেওঁলোকে যিকোনো এটা বিষয়বস্তুৰ প্ৰতি আগ্ৰহী হৈ উঠে। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল টিচিং ডিভাইচেছৰ বিষয়ে। টিচিং ডিভাইচেছৰ কি ইম্পৰ্টেঞ্চ আছে, কি প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ ডিটেইলছসমূহ আমি ডিছকাছ কৰিলোঁ। আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে আৰু আমি নেক্সট ভিডিঅ'ত পেডাগজিৰ এটা নতুন টপিক লৈ আহিম। থেংক ইউ। এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ বিচাৰোঁ। আমাৰ অফিচিয়েল এপ্লিকেশ্যন
এডু ষ্টেচন প্লে ষ্ট'ৰত উপলব্ধ। আপোনালোকে প্লে ষ্ট'ৰত গৈ এডু ষ্টেচন বুলি চাৰ্চ কৰিলে ইনষ্টল কৰি ল'ব পাৰিব। নহ'লে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আমাৰ এপ্লিকেশ্যন আৰু ৱেবছাইটৰ লিংক দিছোঁ, তাৰ পৰাও আপোনালোকে ইনষ্টল কৰিব পাৰিব। লগতে আমাৰ এপত উপলব্ধ বিভিন্ন কোৰ্চসমূহৰ লিংকো দি দিছোঁ, বা ডাইৰেক্ট এপত বা ৱেবছাইটত গৈও আপোনালোকে কোৰ্চসমূহ চাব পাৰিব। আৰু স্ক্ৰীণত আপোনালোকে দেখিবলৈ পোৱাৰ দৰে বিভিন্ন কোৰ্চ যেনে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, APSC, CTET, আছাম টেটৰ বা যি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব তাৰ বাবেও কোৰ্চ উপলব্ধ হৈ আছে। লগতে আমি কিছুমান মক টেষ্টৰ সুবিধাও কৰিছোঁ, যেনে CTET বা নেটৰ কাৰণে। আপোনালোকে যিটো কোৰ্চৰ বাবে ইণ্টাৰেষ্টেড হয় সেই কোৰ্চটোৰ গৈ অভাৰভিউত যাব পাৰে, বা কণ্টেণ্টত গৈ আপোনালোকে কি কি কণ্টেণ্ট আছে সেইসমূহ চাব পাৰে। স্ক্ৰীণত দেখিবলৈ পাইছে যে মক টেষ্ট, মডেল পেপাৰ, নোটছ, ৰেকৰ্ডেড ভিডিঅ'জ এইসমূহ উপলব্ধ হৈ আছে। আপোনালোকৰ সুবিধাৰ বাবে আমি কিছুমান ফ্ৰী কণ্টেণ্টৰ ব্যৱস্থা কৰিছোঁ, সেইসমূহ চাই আপোনালোকে ডিচাইড কৰিব পাৰিব কোনটো কোৰ্চৰ বাবে আপোনালোক ইণ্টাৰেষ্টেড হয়। আৰু যোনটো কোৰ্চত আপোনালোকে এনৰোল কৰিব বিচাৰে তেতিয়া অভাৰভিউত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তাত আপোনালোকে দেখিবলৈ পাব হেভ এ কুপন কোড বুলি। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পোৱাৰ এটা কুপন কোড LEENA20 বুলি সেইটো এপ্লাই কৰিব। এপ্লাই কৰিলে আপোনালোকে এক্সট্ৰা 20% এটা অফ পাব। প্ৰথমতে 50% অফ আছিলে। 2499 ৰুপিজৰ কোৰ্চটো 1249 ৰুপিজত উপলব্ধ হৈ আছিলে। এতিয়া কুপন কোডটো এপ্লাই কৰাৰ পাছত আপোনালোকে এক্সট্ৰা 20% এটা অফ পাই সেই কোৰ্চটো 999 ৰুপিজত উপলব্ধ হ'ব। ইয়াৰ পিছত বাই নাওত ক্লিক কৰিব। তেতিয়া আপোনালোকে আপোনাৰ ফুল নেমটো দিব লাগিব, লগতে আপোনালোকৰ ফোন নম্বৰ দিব লাগিব। ইমেইল এড্ৰেছটো অপশ্যনেল হয়। আপোনালোকে ষ্টেট ছিলেক্ট কৰিব, আছাম বুলি ছিলেক্ট কৰি দেন আপোনালোকৰ OTP দ্বাৰা ভেৰিফাই হ'ব লাগিব। 4 ডিজিটৰ OTPটো ভেৰিফাই হোৱাৰ পিছত OTPত ক্লিক কৰিব। তাৰপিছতে স্ক্ৰীণত দেখাৰ দৰে পে'মেণ্ট অপশ্যনটো অ'পেন হৈ যাব। ইয়াত বিভিন্ন ধৰণৰ পে'মেণ্ট অপশ্যন আছে, যেনেকৈ গুগল পে', ফোনপে' সুবিধা আছে, লগতে বা কাৰ্ড পে'মেণ্টো আপোনালোকে কৰিব পাৰে। পে'মেণ্ট হোৱাৰ পিছত স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব, আৰু লগতে আপোনালোকে এপৰ থ্ৰু বা ৱেবছাইটৰ থ্ৰু ভিউ কৰিব পাৰে। অথবা যিটো নাম্বাৰত স্ক্ৰীনশ্বট প্ৰেৰণ কৰিব তেওঁলোকেও আপোনালোকক গাইড কৰিব। কোৰ্চসমূহ কেনেদৰে ভিউ কৰিব বা এক্সেছ কৰিব বা ৱেবছাইট এপ্লিকেশ্যনৰ থ্ৰুৱেদি মই সেইটো বুজাই দিছোঁ। এপৰ থ্ৰুৱেদি ফাৰ্ষ্টতে কেনেদৰে আপোনালোকে ভিউ কৰিব পাৰিব সেইটো মই বুজাই দিছোঁ। যে অলৰেডি আপোনালোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰিছে তেতিয়াহ'লে লগ ইন কৰিব, ফোন নম্বৰ দি OTP আহিব আৰু OTPটো টাইপ কৰিব। দেন আপোনালোকে হোম স্ক্ৰীণত গৈ পেজটো পাব। দেন প্ৰফাইলত ক্লিক কৰিব, আৰু ৰাইট ছাইডত দেখুওৱাৰ দৰে প্ৰফাইলত ক্লিক কৰিব। তাৰপিছত আপোনালোকে কোৰ্চটোত ক্লিক কৰি আপোনালোকে যিটো কোৰ্চত এনৰোল কৰিছে বা যি 2-3টা কোৰ্চত এনৰোল কৰিছে সেইসমূহ দেখিবলৈ পাব। সেইকেইটা কোৰ্চৰ আণ্ডাৰত আহিব। দেন আপোনালোকে সেই কোৰ্চটোত ছিলেক্ট কৰিব। দেন কণ্টেণ্টত গৈ মক টেষ্টসমূহ দিব পাৰিব, বা ৰেকৰ্ডেড ভিডিঅ'সমূহ চাব পাৰিব, বা নোটছসমূহ আপোনালোকে চাব পাৰিব। এনৰোল কৰাৰ পিছত এপ আৰু ৱেবছাইটত ফুল কণ্টেণ্ট আনলক হৈ যাব। মই ইয়াত এপৰ থ্ৰুৱেদি কোৰ্চটো কেনেদৰে এক্সেছ কৰিব পাৰে সেইটো বুজাই দিলোঁ। অলৰেডি মই এটা হোৱাটছআপ নম্বৰ মেনশ্যন কৰিছিলোঁ, সেইটোত আপোনালোকে কিবা অসুবিধা পালে হোৱাটছআপ কৰিব পাৰে, আৰু তেওঁলোকে আপোনালোকক ভালদৰে গাইড কৰি দিব। ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা অসুবিধা পায় এই নাম্বাৰটোতে হোৱাটছআপ কৰিব পাৰিব।